নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাদে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অতি ইম্পৰ্টেণ্ট এটা আপডেট দিব বিচাৰিছোঁ, যিটো আপডেট বহুতো বিশেষ সেমিষ্টাৰসকলক যথেষ্ট প্ৰয়োজনীয় হ'ব। কাৰণ ভিডিঅ'টো প্লিজ শেষলৈকে চাব। যিখিনি কেণ্ডিডেটে এই সেমিষ্টাৰৰ ভিতৰত পৰে আপোনালোকে এতিয়া পৰীক্ষাৰ বাবে সাজু হ'বৰ সময় হ'ল। গতিকে কিয় কৈছোঁ ভিডিঅ'টো শেষলৈকে চাব, কাৰণ প্ৰতিটো কেণ্ডিডেটে অতি প্ৰয়োজনীয়। ভিডিঅ'টো বিশেষ সেমিষ্টাৰৰ লগতে আৰু হোম এছাইনমেণ্ট কেনেকৈ ডাউনলোড কৰিব এই ভিডিঅ'টোৰ মাধ্যমেৰে এটা খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ। হোম এছাইনমেণ্ট ডাউনলোড কৰিব পাৰিলেও এতিয়া বৰ্তমান কোনবোৰ হোম এছাইনমেণ্ট পাব্লিছ কৰিছে পৰ্যায়ক্ৰমে। গতিকে অতি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন। যদি হোম এছাইনমেণ্ট ডাউনলোড কৰাৰ প্ৰচেছ যদি আপুনি শুনিছে, আপুনি কিন্তু ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ হোম এছাইনমেণ্ট ডাউনলোড কৰাৰ প্ৰচেছৰ মাজতে বিশেষ সেমিষ্টাৰ কেইটামানো মই আগতীয়াকৈ ইনফৰমেশ্যন দিব বিচাৰিছোঁ। লাইভ প্ৰুফ দেখাম যে আপোনালোকৰ ইতিমধ্যে এডমিশ্যন হোৱাই নাই, আপোনালোকৰ এছাইনমেণ্ট পাব্লিছ হ'লেই। গতিকে কেনেকৈ এছাইনমেণ্ট ডাউনলোড কৰিব, প্ৰকৃত সত্য অসত্য সকলোখিনি আপোনালোকৰ সন্মুখত লাইভ প্ৰুফ দেখাই আছোঁ। গতিকে প্ৰথম কথা, আপোনালোকৰ মোবাইলত ৱেবছাইটত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব, তাত www.kkssc.in চাৰ্চ কৰিব। ইতিমধ্যে জ্ঞাতই আপোনালোকে তাত চাৰ্চ কৰাৰ লগে এখন পেজ দেখিবলৈ পাব। ডাইৰেক্ট লাহে লাহে স্ক্ৰল ডাউন কৰিব। মই ফাংফুংকৈ দেখুওৱা নাই, ডাইৰেক্ট পোনপটীয়াকৈ দেখাই দিছোঁ। স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি গৈ থাকক, গুৰুত্বপূৰ্ণ অপশ্যন পাব। অলপ ধীৰে সিস্তে কামখিনি কৰিব, কাৰণ আপোনালোকৰ ইয়াত যথেষ্টখিনি সময় বেছি প্ৰয়োজন নহয়। নিশ্চয় দেখিছে, সেয়া হৈছে সন্মুখত। মই ক্লিক কৰি পুনৰ দেখাই দিছোঁ। সেয়া হ'ব আপোনালোকৰ সন্মুখত। কোনটো ক্লিক কৰিব লাগিব? এছাইনমেণ্ট, যিহেতু আপোনালোকে গম পাইছেই। এছাইনমেণ্ট বটনত ক্লিক কৰিব লাগিব। গতিকে এছাইনমেণ্ট বটনত ক্লিক কৰিবলৈ যাওঁতে এইটো নিশ্চয় এছাইনমেণ্ট দেখিছে, এছাইনমেণ্টছত ক্লিক কৰিব। আপুনি NEP হওক লাগিলে আপোনালোকৰ অন্য সেমিষ্টাৰে হওক, গতিকে এছাইনমেণ্টত ক্লিক কৰিব। এছাইনমেণ্টত ক্লিক কৰি দিয়াৰ লগে লগে ইতিমধ্যে আপোনালোকে ক'ত যাব? ইয়াত নিশ্চয় দেখিছে, আপোনালোকে ইতিমধ্যে আহি পৰিলে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়। এই দুটা ছেশ্যন দেখিছে আপোনালোকে। প্ৰথম ছেশ্যন হৈছে আপোনালোকৰ আণ্ডাৰ NEP 2020, ঠিক সেইদৰে নেক্সট ছেশ্যন দেখিছে আদাৰ ছেশ্যন জানুৱাৰী 2023 ইলাৰ। গতিকে NEP হওক বা আদাৰ ছেশ্যন হওক, আপুনি ক'ত ক্লিক কৰিব লাগিব? NEP আদাৰ ছেশ্যন হওক, আপোনালোকে সকলোৱে একেলগে এই আদাৰ ছেশ্যনত ক্লিক কৰিব লাগিব জানুৱাৰী 2023। ক্লিক যেতিয়া কৰিব, মই দেখুৱাই দিম। ক্লিক কৰি যেতিয়া কৰিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এই পৰ্টেলৰ পৰা কেনেকৈ নিজৰ এছাইনমেণ্টটো ডাউনলোড কৰিব, তাকে অতি প্ৰয়োজনীয় ইনফৰমেশ্যন ভিডিঅ'। গতিকে চাওক, ইতিমধ্যে আপোনালোকে দেখিছে এইটো হৈছে আমাৰ পৰ্টেল, এছাইনমেণ্ট পৰ্টেল। নিশ্চয় দেখিছে। আপোনাৰ প্ৰথম কোৰ্চ নেম, ডাউনলোড, ৰিমাৰ্ক, তেনেদৰে যিখিনি প্ৰচেছ দেখিছে, ৰিমাৰ্কৰ পৰা আৰম্ভ কৰি ছেমিষ্টাৰ, ছেশ্যন, গোটেইখিনি আপুনি টাইপ কৰিব লাগিব। প্ৰথম কথা, টাইপ কৰোঁতে আপুনি যিটো প্ৰগ্ৰেম, BA যদি BA, MA যদি MA, তেনেদৰে সুন্দৰকৈ দিব। গতিকে মই যিহেতু এটা ডেমো হয়, মই ভাবি আপোনালোকক দেখাইছোঁ MA চ'ৰ্চ কৰি দিছোঁ। তাৰপিছত আপোনালোকৰ মোবাইলত কৰি আছে যদি আপোনালোকে স্ক্ৰল ডাউন কৰি গৈ থাকক, ছিষ্টেমটো আপোনালোকে সেইমতে যাব। যদি আপোনালোকৰ এনেকৈ এণ্টাৰ দবাই যাব, যদি আপোনালোকে সেয়া লেপটপ বা ব্ৰাউজাৰত কৰি আছে, বেলেগত কম্পিউটাৰত কৰি আছে, এণ্টাৰ কৰি যাব। মোবাইলৰ ছিষ্টেমটো আপোনালোকে জানেই নিশ্চয়। ৰিমাৰ্কত একো লিখিব নালাগে। তাৰপিছতে ছেমিষ্টাৰ লিখিব। ছেমিষ্টাৰ আপুনি ছেকেণ্ড নে ফ'ৰ্থ নে কি? মই ফ'ৰ্থ ছেমিষ্টাৰ প্ৰথম দেখাব বিচাৰিছোঁ, অতি প্ৰয়োজনীয় ইনফৰমেশ্যন দিম সেয়া। তাৰপাছত আপোনালোকৰ দিব লাগিব ছেশ্যন। আপুনি 2024 বৰ্ষৰ, যিহেতু 2024 বটন লিখিব, টাইপ কৰিব। টাইপ কৰাৰ পাছতে আপোনালোকৰ ইয়াত একো কৰিবলগীয়া নাই। তাৰপাছত পেজখন ডাইৰেক্ট মই দেখুৱাই দিছোঁ সন্মুখত। ইয়াত নিশ্চয় দেখিছে ইতিমধ্যে মাষ্টাৰ ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন, মাষ্টাৰ ডিগ্ৰী ফ'ৰ্থ ছেমিষ্টাৰ মুঠৰ ওপৰত এছাইনমেণ্ট প্ৰকাশ কৰিলে ইতিমধ্যে। মাষ্টাৰ অফ আৰ্টছ ইন আছামিছ, মাষ্টাৰ অফ আৰ্টছ ইন পলিটিকেল ছায়েন্স, মাষ্টাৰ অফ আৰ্টছ ইন ছ'চিয়লজি ইতিমধ্যে এছাইনমেণ্টখিনি পাব্লিছ কৰিছে। কিন্তু এটা কথা মনত ৰাখিব, এইখিনি কেতিয়াও ফেক নিউজ নহয় বা ফেক বা মিছা আপডেট নহয়। যিখিনি আপডেট আমি অফিচিয়েল ৱেবছাইটৰ পৰা আপলোড কৰি আপোনাৰ ইনফৰমেশ্যন লাভ কৰিছোঁ। গতিকে ইতিমধ্যে অফিচিয়েল ৱেবছাইট আপলোড কৰিছে, সেইমতে আমি ইনফৰমেশ্যন আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ। কাৰণ বহুতে ভাবিব এইটো ফেক নিউজ, কাৰণ এইবাবে ভাবিব কাৰণ ইতিমধ্যে মাষ্টাৰ ডিগ্ৰী ফ'ৰ্থ ছেমিষ্টাৰ এডমিশ্যন ষ্টাৰ্ট হোৱাই নাই, কাৰণ এডমিশ্যন লিংকহে খোল খাইছে, এতিয়ালৈকে কোনো এডমিশ্যন কৰিব পৰা নাই। গতিকে চিন্তা কৰিব নালাগে। সেয়া হৈছে আপোনালোক ইতিমধ্যে এডমিশ্যনৰ লিংক খোল খাব, লগতে আপোনালোকে এছাইনমেণ্টটো লিখিব লাগিব, কাৰণ ইতিমধ্যে লাষ্ট ডেট দেখুৱাই দিছে সন্মুখত। মই সেইটো দেখাই দিছোঁ আপোনালোকৰ। লাষ্ট ডেট নিশ্চয় দেখিছে, লাষ্ট ডেট জনোৱা হৈছে ছাবমিশ্যন 31/7/2024। গতিকে মই যদি প্ৰমাণ কৰি দেখুৱাওঁ, আপোনালোকে কি কৰিম? মই যিহেতু ডেমো ভিডিঅ', মই ভাবি কি কৰিম, এটা মাষ্টাৰ অফ আৰ্টছ ইন আছামিছক ছিলেক্ট কৰিছোঁ। ক্লিক হিয়াৰ বটনত ক্লিক কৰিব। ক্লিক হিয়াৰ বটনত ক্লিক কৰি দিয়াৰ লগে ইতিমধ্যে মোৰ মোবাইল, লেপটপ, ডেস্কটপত এইখন পুনৰ ডাউনলোড হৈ গৈছে। যিহেতু মোৰ আগত ডাউনলোড কৰা আছে, গতিকে পুনৰবাৰ আপোনালোকক দেখাবৰ বাবে পুনৰ ক্লিক হিয়াৰ বটনত ক্লিক কৰিছোঁ। ক্লিক হিয়াৰ বটনত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ সন্মুখত এছাইনমেণ্টটো ওলাই আহিব, তেতিয়াই গম পাব। ইতিমধ্যে আপোনালোকে নিশ্চয় দেখিছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা এখন হৈছে চতুৰ্থ ষাণ্মাসিক চন 2024। এইখন হৈছে আছামিছৰ, যিহেতু মই দেখুৱাই দিলোঁ সন্মুখত। গতিকে এতিয়া সত্য অসত্য মই আপোনাক দেখাব বিচাৰিছোঁ। সেয়া হৈছে জমা দিয়া তাৰিখৰ ওপৰত গুৰুত্ব দিয়ক। জমা দিয়া অন্তিম তাৰিখ হৈছে 31/7/2024। অৰ্থাৎ এতিয়া আমি ইতিমধ্যে ভিডিঅ'টো বনোৱালৈকে চলি আছে জুন মাহ, গতিকে জুলাই মাহ আহি আছে। জুলাই মাহৰ ভিতৰত 31/7/2024 ভিতৰত এছাইনমেণ্টখিনি ছাবমিট কৰিব লাগিব। এছাইনমেণ্টৰ মুঠ নম্বৰ হৈছে 13 নম্বৰ। গতিকে প্ৰতিটো ছাবজেক্টৰ নিশ্চয় দেখিছে, এইখিনি দেখুৱাই দিছোঁ আপোনালোকৰ সন্মুখত।
গতিকে নিশ্চয় আপুনি কথাখিনি বুজি পাইছে যদিকে আপোনালোকৰ এতিয়ালৈকে এডমিশ্যন ষ্টাৰ্ট হোৱা নাই যদিও ইতিমধ্যে আপোনালোকৰ অফিচিয়েল ৱেবছাইটৰ অনুযায়ী আপোনালোকে এতিয়াৰ পৰা সুন্দৰকৈ আপুনি এছাইনমেণ্টটো ডাউনলোড কৰক লগতে এতিয়া লিখা মেলা কৰি থাকক আৰু যিখিনি বৰ্তমানলৈকে এছাইনমেণ্ট দেখা নাই অনদিপলমে আপোনালোকে সুন্দৰকৈ নিজৰ ছাবজেক্ট ৱাইজ এছাইনমেণ্টখিনি দেখা পাব এতিয়া বৰ্তমান ইয়াত শ্ব' কৰি আছে ভিডিঅ' বনোৱালৈকে ছ'চিয়লজি পলিটিকেল ছায়েন্স আছমিছ আৰু এডমিনিষ্ট্ৰেশ্যনৰ শ্ব' কৰি আছে গতিকে পৰৱৰ্তী পৰ্যায়ত আপোনালোকে চাই থাকিব মাজে সময় এনেদৰে আপোনালোকে দেখিবলৈ পাব নিজৰ ছেমিষ্টাৰ এছাইনমেণ্টখিনি নেক্সটত যদি মই BA চাব বিচাৰিছোঁ BA কেণ্ডিডেটখিনিৰ বাবে আহিছে নেকি কিবা আপডেট BA কেণ্ডিডেটখিনি চাব বিচাৰি যিখিনি ডিগ্ৰী 4th ছেমিষ্টাৰ এডমিশ্যন কৰিছে বা এডমিশ্যন ইতিমধ্যে চলি আছে তাৰ মই চাব বিচাৰিছোঁ গতিকে কেনেকৈ চাম মই দেখুৱাই দিছোঁ সন্মুখত আপোনালোকৰ ইতিমধ্যে তেখেতলোকৰ সম্ভৱতঃ এছাইনমেণ্ট আহি গৈছে এয়া বেচলাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন তেনেদৰে এছাইনমেণ্ট আহিছে আমি কনফাৰ্ম কৰিব লাগিব যিটো কনফাৰ্ম কৰাটো মেইন ঠিক সেইদৰে 31/7/2024 দিছে তেনেদৰে বহুতো প্ৰগ্ৰেমৰ এছাইনমেণ্ট প্ৰায় আহি গৈছে যিখিনি প্ৰগ্ৰামৰ এতিয়ালৈকে অহা নাই অনদিপলমে আহিব এডুকেশ্যন আপোনাৰ হিষ্ট্ৰী ফিলচফি পলিটিকেল ছায়েন্স ছ'চিয়লজি প্ৰায়ভাগ এছাইনমেণ্ট আহি গৈছে তাৰে যিখিনি অহা নাই অনদিপলমে আহিব মই যিহেতু ডেমো ভিডিঅ' আপোনালোকৰ লাইভ দেখাবলৈ হ'লে মই আপোনাৰ ছ'চিয়লজি অপশ্যনটোত ক্লিক কৰিছোঁ ক্লিক হেয়াৰত ক্লিক কৰি দিয়াৰ লগে ইতিমধ্যে মোৰ মোবাইলত ডাউনলোড হ'ব ডাউনলোড হোৱাৰ লগে আপোনালোকে গম পাব যে এছাইনমেণ্ট প্ৰকৃততে হয় নে নহয় এইখিনি ইতিমধ্যে নিশ্চয় আপোনালোকে দেখিছে এইখন এছাইনমেণ্ট নিশ্চয় দেখিছে 50 মাৰ্কছৰ এছাইনমেণ্ট আহিছে ইয়া BA 4th ছেমিষ্টাৰ যিখিনি কেণ্ডিডেট ইতিমধ্যে এডমিশ্যন কৰিছে নিশ্চয় আপোনালোকে গম পায় গতিকে আপোনালোকৰ ডিগ্ৰী 4th ছেমিষ্টাৰ 2024 হোম এছাইনমেণ্ট ফৰ বেচলাৰ ডিগ্ৰী 4th ছেমিষ্টাৰ ইয়াত ছাবজেক্ট নিশ্চয় আহিছে ছ'চিয়লজি আপোনাৰ ইনফৰমেশ্যনটো দিবলৈ চেষ্টা কৰা হৈছে গতিকে এইখিনি এছাইনমেণ্ট ইতিমধ্যে পাব্লিছ কৰিলে যিহেতু আপোনালোকৰ ডিগ্ৰী 4th ছেমিষ্টাৰ 2024 কেণ্ডিডেটসকলৰ বাবে ইতিমধ্যে কথাটো আপোনালোকে গম পাইছে গতিকে চাবলৈ গ'লে এক প্ৰকাৰে ইয়াত লাষ্ট ডেটটো মেনশ্যন কৰি দিয়া হৈছে মাজে লাষ্ট ডেট ছাবমিশ্যন 31/7/2024 তেনেদৰে আপোনাৰ লাষ্ট ডেটটো সুন্দৰকৈ মেনশ্যন কৰি দিয়া হৈছে গতিকে এইটো ইম্পৰ্টেণ্ট এটা আপডেট বুলি ক'ব লাগিব কাৰণ ইতিমধ্যে এডমিশ্যন ষ্টাৰ্ট হৈছে লগতে এছাইনমেণ্টটো অতি অনদিপলমে আহি পৰিছে সেইটো চিন্তা কৰিব নালাগে যদি আপুনি ছেকেণ্ড ছেমিষ্টাৰ কেণ্ডিডেটৰ ইনফৰমেশ্যন জানিব বিচাৰিছে একে প্ৰচেছে ফ'ল' কৰিব লাগিব সকলোৱে ছেকেণ্ড ছেমিষ্টাৰ এছাইনমেণ্ট আহিছে নেকি চাওঁ আহক ছেকেণ্ড ছেমিষ্টাৰ এছাইনমেণ্ট নিশ্চয় আহিছে ইয়াত নিশ্চয় দেখিছে ছেকেণ্ড ছেমিষ্টাৰ এছাইনমেণ্ট কিছুমান বিশেষ ছাবজেক্টহে দেখিছোঁ গতিকে আপোনালোকে একেখিনি প্ৰচেছ ফ'ল' কৰি আপোনালোকে সুন্দৰকৈ এছাইনমেণ্টটো ডাউনলোড কৰিব পাৰিব লিখা মেলা কৰিব পাৰিব গতিকে যিখিনি মই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱেই যিখিনি কেণ্ডিডেট BA 1st ছেমিষ্টাৰ যিখিনি কেণ্ডিডেট বিশেষকৈ মাষ্টাৰ ডিগ্ৰী 4th ছেমিষ্টাৰ বা বেচলাৰ ডিগ্ৰী 4th ছেমিষ্টাৰ যদি আপুনি এডমিশ্যন কৰিবলৈ গৈ আছে তেতিয়া আপোনালোকে অনদিপলমে এছাইনমেণ্টটো লিখা মেলা কৰক কাৰণ এছাইনমেণ্টৰ ডেটটো অতি ওচৰ চাপিছে গতিকে সেইটো মই কোৱা কথা নহয় পৰ্টেলত যিটো তথ্য লাভ কৰিছোঁ আপোনালোকলৈ ভিডিঅ' আকাৰে শ্বেয়াৰ কৰিছোঁ কাৰণ বহুতো কেণ্ডিডেট ভাবি থাকে এছাইনমেণ্টটো দিয়া নাই কাৰণ এডমিশ্যন হোৱাই নাই এডমিশ্যন মাজভাগ পোৱাগৈ নাই গতিকে এডমিশ্যন হওক বা নহওক এছাইনমেণ্ট দিলেই গতিকে আপোনালোকে এডমিশ্যন কৰক আৰু লগতে এছাইনমেণ্টটো ডাউনলোড কৰি লিখা মেলা ষ্টাৰ্ট কৰক ধন্যবাদ এইটো আছিল লেটেষ্ট ইনফৰমেশ্যন এই ইনফৰমেশ্যন আপোনালোকে যিমান পাৰে সিমান বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব কাৰণ বহুতো কেণ্ডিডেট এইটো কথা জনা উচিত যে ইতিমধ্যে তেখেতলোকৰ এডমিশ্যনো ষ্টাৰ্ট হৈছে সম পৰিমাণে একে পৰ্যায়তে এছাইনমেণ্টটো পাব্লিছ হৈছে ধন্যবাদ